সোণাপুৰৰ চামটা পথাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন। ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষয়িত্ৰীসকলে একেলগে কঁকাল ঘূৰাই নাচি প্ৰাক ৰঙালী বিহু উদযাপন কৰে। ৰঙালী বিহুৰ তাৎপৰ্য আৰু বিহুৰ কিছুমান লুপ্ত হ'বলৈ ধৰা সামগ্ৰী কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে বিদ্যালয় কৰ্তৃপক্ষই আজি প্ৰাক ৰঙালী বিহু উদযাপন কৰে। উল্লেখ্য যে বহু অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহাৰ ভাৱ দেখিবলৈ পোৱা যায়। তেনে সময়তে চামটা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই বিহুৰ তাৎপৰ্য অৰ্থাৎ গৰু বিহু, মানুহৰ বিহু, গোসাই বিহু, তাঁত বিহু, নাঙল বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু এই 7 বিহুৰ কথা ছাত্ৰ ছাত্ৰীৰ মাজত বুজাই দিয়াৰ লক্ষ্যৰে বিদ্যালয়ৰ চৌহদত আজি এই প্ৰাক ৰঙালী বিহু উদযাপন কৰে। ইফালে পিঠা পনাৰ লগতে ঢোল, গগনা, পেঁপা, বাঁহী, গামখাৰু, জাপি, ঢুলীয়া, জোনবিৰি, কপৌফুল আদি সকলো সামগ্ৰী সংগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ তাৎপৰ্যৰ বিষয়ে বুজাই দিয়া হয়। উল্লেখ্য যে 2023-24 আৰু 24-25 বৰ্ষত দুবাৰকৈ গুণোৎসৱত A+ গ্ৰেড পোৱাৰ লগতে 2024-25 বৰ্ষত কামৰূপ মহানগৰ জিলাৰ ভিতৰতে শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ বঁটা পাবলৈ সক্ষম হোৱা চামটা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ এনেধৰণৰ পদক্ষেপক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জোনালী স্বৰ্গীয়াৰীৰ লগতে শিক্ষয়িত্ৰী গোটক সকলোৱে শলাগ লৈছে। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্ট লাইভ অসম। আমাৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আহি আছে, গতিকে আমি ৰঙালী বিহু সম্পৰ্কে ল'ৰা ছোৱালীখিনিক এটা ল'ৰা ছোৱালীয়ে যাতে বিহুনো কি সেইটোক আমি সিহঁতক এটা শিকাবলৈ এনেইতো আমাৰ পাঠতো আছে বিহু সম্পৰ্কীয়, অকল বিহু আমি দুটা বুলিহে জানো, কিন্তু বাকী বিহুখিনি নাজানে। গতিকে এই 7 বিহুৰ নাম গৰু বিহু, মানুহ বিহু, গোসাই বিহু, হাতৰ বিহু, নাঙল বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু, এইটো আমি তেওঁলোকক জনাবলৈ সিহঁতে যাতে জনা হওক বিহু 7 বিহুনো কি কি সেইটো আমি তেনেকৈ লিখি পেলাই সিহঁতক আমি বুজাই দিছোঁ, ধাৰণা এটা দিবলৈ। আৰু আমাৰ বিহু বুলি ক'লে অকল বিহু বিহু নাচে সেইটোহে জানে, এইটো ধাৰণা আমাৰ ল'ৰা ছোৱালী। গতিকে বহু বস্তু আমি সৰু কালিতে পাইছিলোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকে এইবিলাকৰ বিষয়ে নাজানে আজিকালি, সেইটো যাতে সিহঁতৰ মনত এটা উৎসুকতা বিহুৰ প্ৰতি বিহুনো কি সেইটো জানিবলৈ। আৰু আমি কৈয়ে থাকোঁ অসমীয়া গহনা এইবিলাকৰ বিষয়ে বুজাবলৈ আমি এইখিনি যোগাৰ কৰিছিলোঁ, যিখিনি পাৰোঁ অকণমান। যেনেকৈ ইয়াত মাখিয়তী, জেতুকা, লাও, বেঙেনা, খৰিকা আমি তেনেকৈ গৰুটো ধুৱাওঁ, তেনেকৈ এইবিলাক বুজাই দিবলৈ, বস্তুখিনি চিনাক্ত কৰিবলৈ এইখিনি আমি যোগাৰ কৰিছিলোঁ। অসমীয়া গহনাৰ নাম আমি সিহঁতক মাজে মাজে সুধোঁ, আমাৰ পাঠতো আছে। মুঠি খাৰু, গামখাৰু, গহনানো কি বস্তু, গহনা কেনেকৈ বজাই কি এইবিলাক আমি সিহঁতক বুজাই দিবৰ কাৰণে সেইবিলাক আমি থুলমূলকৈ অকণমান যোগাৰ কৰিছোঁ। টুকা, বাঁহী, তাৰপিছত ঢোল, জাপি, মুগা আমাৰ মুগা যিটো মেখেলা চাদৰ সেইবিলাক অকণমান আমি সিহঁতক দেখুৱাবৰ বাবে আমি সেইখিনি আয়োজন কৰিছিলোঁ। আৰু গতিকে খুব উৎসুকতাৰে আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি গৈছে। ৰিপৰ্টাৰ লাইভ অসম।